হেল্ল' এভৰিৱান ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষৰ বাবে যিবোৰ ষ্টুডেণ্টে ঈশানোদয় এপ্লাই কৰিবা UGCৰ ঈশানোদয় এপ্লাই কৰিবা বা ঈশানোদয় এপ্লাই কৰিম বুলি ভাবিছা আৰু হাবাথুৰি খাই আছা কনফিউজন হৈ আছা এণ্ড বহুতে মোক কমেণ্ট কৰিছে বহুতে মোক মেছেজ কৰিছে দাদা এপ্লাই কৰোঁ নে নাই শুনা প্লিজ মোৰ কথাখিনি A to Z ভালকৈ কথাখিনি শুনিবা লাইফ ইউৰ চইচ ইউৰ লাইফ ইউৰ চইচ আজি তুমি কি খাবা কি পিন্ধিবা তোমাৰ চইচ বাট মই ভাল বেয়া ক'ব পাৰোঁ বা এইটো খালে ভাল হ'ব এইটো খালে বেয়া হ'ব সেইটো মই ডাইৰেকশ্যন বা ছাজেশ্যন দিব পাৰোঁ বাট চইচ ইউৰ্ছ চ' প্লিজ মোৰ কথাখিনি শুনিবা ঈশানোদয় স্কলাৰশ্বিপ 2024 বৰ্ষৰ যিটো ক্ৰাইটেৰিয়া গৈছে চোৱা 81তো পোৱা নাই 81ত পাইছে একজেক্ট 81ত পাইছে বাট 81.2 81.4 এইবোৰ ষ্টুডেণ্টো পোৱা নাই 82তো এনেকুৱা 83তো এনেকুৱা ছেম 82ত পাইছে 82ত পোৱা নাই 83ত পাইছে 83ত পোৱা নাই চ' একজেক্ট কাট অফটো মানে কোনো নাই খেলিমেলি মানে টোটেলি খেলিমেলি হৈছে আৰু আগতে ড্ৰপ ষ্টুডেণ্টক দিয়া নাছিল এইবাৰ ড্ৰপ ষ্টুডেণ্টকো দিছে চ' সেইকাৰণে এনেকুৱা খেলিমেলি হৈছে এইটো খাটাং কথা এতিয়া হ'ল 2025 বৰ্ষত যিবোৰ ষ্টুডেণ্টে এডমিশ্যন লৈছা আৰু হাই পাৰ্চেণ্টেজ আছে চ' মোৰ কথাখিনি এতিয়া মন কৰি শুনিবা যিবোৰ ষ্টুডেণ্টৰ 80%ৰ ওপৰত আছে 80 and 80%ৰ ওপৰত আছে যিবোৰ ষ্টুডেণ্ট যিমান ষ্টুডেণ্ট আছা ঈশানোদয় UGC এপ্লাই কৰা ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰা এইটো নকৰাকৈ নাথাকিবা চকু মুদি এপ্লাই কৰা ঈশানোদয় চকু মুদি এপ্লাই কৰি দিয়া ঈশানোদয় যাৰ 80%ৰ ওপৰত আছে ৰৈ নাথাকিবা যিসকলে এপ্লাই কৰিছে অলৰেডি বহুত ষ্টুডেণ্ট মোৰ লগত জড়িত হৈ আছে এপ্লাই কৰি দিলে কিছুমানেতো মানে পাৰ্চনেলি গাইডেন্স মানে লৈ লৈছে সেইটো মই তোমালোকক সবকে নিদিওঁ সেইকেইটা যিকেইটা হৈছে সেইকেইটাকে দি আছোঁ গাইড কৰি আছোঁ বাট ইউটিউবত গাইড কৰি থাকিম আৰু যিকেইটা এপ্লাই কৰি আছা বা কৰিবা প্লিজ 80%ৰ ওপৰত আছে যদি এপ্লাই কৰি দিয়া কিয় কৈছোঁ শুনা স্কুটিৰ কাৰণে 11,000 ষ্টুডেণ্ট ছিলেকশ্যন হৈছে মানে 80%ৰ ওপৰত তাৰে 50% তুমি 50% ষ্টুডেণ্ট বাদ দিয়া তোমাৰ ইয়ৰ কাৰণে হাই ইনকামৰ কাৰণে কাৰণ ঈশানোদয়ত ইনকাম লাগিব বিল' 4.5 লাখ এনেকুৱা বহুত ষ্টুডেণ্ট আছে ঘৰত চাকৰি আছে ঘৰত মা দেউতাই চাকৰি কৰে চ' চাকৰি কৰাৰ কাৰণে ইনকাম সিহঁতৰ এনুৱেল ইনকামটো বিল' 4.5 লাখ নহয় চ' সেইকাৰণে কৈছোঁ 50% ষ্টুডেণ্টটো এনেই বাদ যাব এনেই মানে আউট হ'ব বা নিয়াৰলি 50 নহয় 40 ধৰা 40% মানে 5,000 ষ্টুডেণ্ট এনেই বাদ যাব চ' হোল নৰ্থ ইষ্টত 10,000 দিব অসমৰ পৰা মিনিমাম 6 to 7,000 ষ্টুডেণ্টক ঈশানোদয় দিয়ে বা ঈশানোদয় পায় অসমৰ পৰা চ' সেইকাৰণে কৈছোঁ 80%ৰ ওপৰত যিমান ষ্টুডেণ্ট আছা এপ্লাই কৰি দিয়া অ'কে আৰু কিছুমান কাটা যাব যে ভেৰিফাই নহ'ব ডকুমেণ্টছ ভেৰিফাই নহ'ব কিবা কিবি নহ'ব ৰিজেক্ট হৈ যাব ইনষ্টিটিউটতে ৰিজেক্ট হৈ যাব বা মিনিষ্ট্ৰী লেভেলত ৰিজেক্ট হৈ যাব ৰিজেক্ট হৈ যোৱাৰ পিছত মিনিষ্ট্ৰীত যেতিয়া ইনষ্টিটিউট লেভেলত ৰিজেক্ট হোৱাৰ পিছত এগেইন ঠিক কৰিব পাৰি বাট মিনিষ্ট্ৰীত যেতিয়া ৰিজেক্ট হৈ যাব একো কৰিব নোৱাৰি অ'কে আৰু নেক্সট কথাটো হ'ল যে ইনকামটো ক'লোঁ আৰু ৰিজেক্ট হৈ যাব আৰু নেক্সট কথাটো হ'ল যে তুমি 80% আছে এপ্লাই কৰিবা না নাই অ'কে এইটো তোমাৰ চইচ মই জাষ্ট ছাজেশ্যনটো দিছোঁ যে এপ্লাই কৰি দিয়া যিবোৰ ষ্টুডেণ্টৰ আছে 80% এবভ 80% এণ্ড 80% এবভ চকু মুদি এপ্লাই কৰা এতিয়া নেক্সট কথাটো হ'ল 75 যিবোৰ ষ্টুডেণ্টৰ 75% প্লাছ আছে সেইবোৰো ৰিস্ক লোৱা অহাবাৰ কিজানি কাট অফ ল' যাব পাৰে মাৰ্ক ইমান যে হাই কৈছে এইটো ল' আহি যাব পাৰে 75ৰ মই ৰিকুৱেষ্ট কৰিম ইচ এণ্ড এভৰি ষ্টুডেণ্ট মই এজ এ মেণ্টৰ মই এজ এ তোমালোকৰ ছিনিয়ৰ মই ৰিকুৱেষ্ট কৰিম যে তোমালোকৰ যিবোৰ ষ্টুডেণ্টৰ 75% প্লাছ আছে এই সৰু সুৰা বা 5,000 6,000 ST SC OBC 5,000 6,000 8,000 স্কলাৰশ্বিপ কৰাতকৈ তুমি ঈশানোদয়ত ৰিস্ক লোৱা যিবোৰ ষ্টুডেণ্টৰ 75% প্লাছ আছে সেইবোৰে ঈশানোদয় এপ্লাই কৰা প্লিজ ঈশানোদয় এপ্লাই কৰা 80%ক এটা চকুমুদি এপ্লাই কৰা আৰু 75ৰ ওপৰত যিবোৰ আছে ৰিস্ক লোৱা যদি মন আছে মই ৰিকুৱেষ্ট কৰিছোঁ ৰিস্ক লোৱা অ'কে এইখিনি আছিল পাৰ্চেণ্টেজ ৰিগাৰ্ডিং এটা ৰিকুৱেষ্ট বা 2025 বৰ্ষত 25-26 বৰ্ষত কোনবোৰ ষ্টুডেণ্টে এপ্লাই কৰিবা সেইটো বাকী যিমান আছা বাকী 75ৰ তলত আছা NEC কৰা নাইবা SC কেইটাই SC স্কলাৰশ্বিপ কৰা ST কেইটাই ST স্কলাৰশ্বিপ কৰা OBC কেইটাই OBC স্কলাৰশ্বিপ কৰা বাট মোৰ এটাই ক্লিয়াৰ এণ্ড কাট কথা 80% আছে যদি 80% এণ্ড 80% এবভ আছে যদি যিকোনো কাষ্ট তুমি ঈশানোদয় চকু মুদি এপ্লাই কৰা আৰু 75 to 80 আছে যদি সেইবোৰ ষ্টুডেণ্টে ৰিস্ক লোৱা অ'কে
আৰু কাৰণটো মই কৈ দিছোঁ 11,000 স্কুটিৰ কাৰণে তোমালোকে গম পাইছা 11,000 চিলেকশ্যন হৈছে তাৰে 50% মানে নিজৰ মা দেউতাৰ জব আছে কাৰণে এনুৱেল ইনকাম বিল' 4.5 লাখ নহয় চ' সিহঁতে এনেই ৰিজেক্ট হৈ যাব আৰু বহুত এনেকুৱা ষ্টুডেণ্ট আছে যে ডকুমেণ্টছৰ কাৰণে ৰিজেক্ট হৈ যাব মিনিষ্ট্ৰীত চ' এইটো এটা হয় আৰু ড্ৰপ ষ্টুডেণ্টক যোৱাবাৰ দিয়া নাই এইবাৰ দিছে চ' এইটো এটা ফাণ্ডা যে কাট অফ হাই যাব পাৰে ল' যাব পাৰে কিন্তু মোৰ মতে নেক্সট ইয়াৰ ল' যাব পাৰে এইবাৰ অলপ খেলি মেলি হৈছে কিজানি নেক্সট ইয়াৰ খেলি মেলি নহ'ব বা পাৰ্চেণ্ট ৰিগাৰ্ডিং এনেকুৱা খেলি মেলি নহ'ব ছিষ্টেমেটিকেলি যিমানখিনি হয় পাব চ' এইখিনি আছিল 2025 বৰ্ষৰ ষ্টুডেণ্ট প্লিজ ভিডিঅ'টো কেনে পালা কমেণ্টত জনাবা লাইক এটা কৰিবা ভিডিঅ'ত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডক যাতে সকলোৱে গম পায় কথাখিনি চ' এগেইন ৰিকুৱেষ্ট কৰিছোঁ 80% ওপৰত থকা ষ্টুডেণ্টবোৰে এপ্লাই কৰা আৰু 75ৰ ওপৰত থকা কেইটাই ৰিস্ক লোৱা এইটো এটা ৰিকুৱেষ্ট জাষ্ট এ ৰিকুৱেষ্ট চ' লাইফ ইউৰ চইচ ইউৰ তুমি কি কৰিবা তোমাৰ চইচ বাট ডাইৰেকশ্যনটো দিছোঁ এতিয়া লোৱা নোলোৱা তোমাৰ কথা আৰু বাকী যিমান স্কলাৰশ্বিপ আছে এপ্লাই কৰিবলৈ চেষ্টা কৰিবা যদি প্ৰাইভেট এনেকুৱা আছে ML আছে LIC আছে এপ্লাই কৰিবলৈ চেষ্টা কৰিবা অ'কে থেংক ইউ এভৰিৱান